নহয় আৰু আপোনাকো তাতে এটা কিবা কথা কৈছো চিন্তা মই কৰক হয় যে মৰ্মিতা মিত্ৰক উম, অনুষ্ঠানে মাতিছে সেইটো এটা মাতিছে অনুষ্ঠানৰ ব্যক্তিগত কথা তেওঁৰ ব্যক্তিগত পাৰফৰ্মেঞ্চ কথা ভাল পাইছে উম, ৰাইজে অনুদান দি পেলাই এটা উম, অনুষ্ঠানৰ জৰিয়তে এজন শিল্পীক মাতে বা দুজন শিল্পীক মাতে উম, সেয়া ৰাইজৰ চিলেকশ্যন থাকে সেই মৰ্মে কমিটিখনে আহ্বান জনায় আহ্বান জনায় গতিকে হয় তেওঁক মতা নপতাটো সম্পূৰ্ণ তেওঁৰ ওপৰত কথা তেওঁৰ ওপৰত কথা মানে নিশ্চয় ৰাইজৰ ওপৰত কথা উম, তেওঁলোকৰ ওপৰত কথা হয় এই কথাটোৰ মাজলে উম, মোক কিয় টানি আনিব লাগে টানি মইতো আনিব এটা লাগে গীতহে নিশ্চয় গোৱাইছো যে গতিকে আপোনাৰ সেইটোতো হয় মোৰ লগত বিতৰ্ক হবলগীয়া বা মোৰ লগত কথা পাতিবলগীয়াই নাই বা মোক নাই লৈ ভাবিবলগীয়াই নাই কিন্তু নহয় ইমান সেইটোৱে কিয় হয় এছাম ব্যক্তি হয় মই সকলোৰে কথা নকওঁ হুম হুম আজি মোৰ পোষ্টটো দিয়াৰ পাছত হুম মই যেতিয়া পোষ্টটো দিলো হুম আপুনি বিশ্বাস কৰিব হুম যে তাত হয়তো আপোনালোকে কমেন্ট চালে গম পাব যে পাব্লিকে নিশ্চয় কেনেকুৱা নিশ্চয় ধৰণে ছাপোৰ্ট কৰিছে চাইছো হয় আৰু হুম কথাটো হৈছে কি হুম যে সেইজন ব্যক্তিক বিভিন্ন দল সংগঠন ওলাইছে যে তেওঁক আমি হুম ৰাজহুৱাভাৱে জেললৈ পঠাম হুম হুম মই হুম বোলো নালাগে হুম তেনেকে কোৱা তেনেধৰণে এটা হুম জাগৰণ হবলৈ গৈ আছে কিন্তু মই হুম সকলোকে মানা কৰিছো যে একো হুম কৰিব নালাগে আৰু হয় এটা কথা কওঁ যে আজি হুম যদি CM কিবা এটা কথা কয় হুম শুনিব পাৰি হুম 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 কিন্তু CMৰ ড্ৰাইভাৰজনে কলে শুনিব নোৱাৰি নহয় শুনিব নোৱাৰি হয় আপোনাৰ পৰা অলপ যদি দুষাৰি শুনিব পাওঁ ফোনত হলেও আপোনাৰ নাচিমে কঁকালটি ঘূৰাই ঘূৰাই এটা খুব সুন্দৰ গীত এবাৰ যদি শুনিবলৈ পাওঁ আমাৰ দৰ্শকেও ভাল পাব ও দুষাৰি মান তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই নাচিবা কঁকালটি ঘূৰাই ঘূৰাই ঢুলতি বজাব ঢুলিয়াই পেপাতি বজাব বিহুৱাই তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই নাচিবা কঁকালটি ঘূৰাই ঘূৰাই হেল্ল' হয় অনুপম দাই কৰি আছে নেকি হয় মই অনুপম শইকীয়া আপুনি হয় কোনে হয় ক'লে মই আচলতে নিউজৰ পৰা কৰিছিলো মোৰ নামটো হয় আশ্মিতা ভূঞা অকে নমস্কাৰ হয় দেই নমস্কাৰ নমস্কাৰ আপোনাৰ ফোনটো মই ৰেকৰ্ডিং কৰিব পাৰিম নে পাৰিব তাৰমানে কেইটামান প্ৰশ্ন লৈ পেলাই ফোন কৰা হৈছিলে হয় কেনেকুৱা হয় ধৰণৰ হয় আচলতে অনুপম দা যিটো আমি ইতিমধ্যে দেখা পাই আছো যিটো আপোনাৰ গানটোক লৈ বা আপোনাৰ গীতক লৈ ইতিমধ্যে বহুতোকে বিতৰ্ক কৰি আছে হয় আৰু বিশেষকে এটা পোষ্ট পাইছিলো সুৰজিত বৰা বাবলি নামৰ এটা একাউণ্টৰ পৰা সেই হয় পোষ্টটো আপোনাৰ 24 ঘণ্টা নহওঁতে ডিলিট কৰি দিছে পোষ্টটো আৰু সেই পোষ্টটো ইতিমধ্যে আমি দেখা পাইছো হয় হয় যিটো পোষ্টত আজি আমি নিজে আচলতে লজ্জিত হৈছো এই সেই ধৰণৰ পোষ্ট আচলতে কিছুমান ডিলিট হলেও সেইটো মোলে উম, বেলেগে স্ক্ৰীনশ্বট মাৰি হয় হয় পঠাইছিলতো আমিও পাইছো পাইছো হয় গতিকে স্ক্ৰীনশ্বটটো মোৰ লগত আছে বাৰু হয় 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 আৰু মই হয় অলৰেডি দিছোৱেই সেই বিষয়টো লৈ কথা পাতি থাকিব মই বিচৰা নাই আৰু বিশেষ হুম অনুপম দা কেইটামান কথা আছিলে তাৰমানে আপোনাৰ যিটো বস্তু চলি আছে আজি হয় সঁচাকৈ আজি ময়ো লজ্জিত হৈছো আচলতে এই বিষয়ে কথা পাতিবলৈ পাই কিন্তু হয় আজি আপোনাৰ দৰে আপোনাৰ যদি মই কওঁ সৰুৰ পৰা আপোনাৰ গীত শুনি আহিছো বুলি ক'ব লাগিব হয় গতিকে আপোনালোকৰ দৰে শিল্পীসকলক আজি ইমান বিতৰ্কৰ মাজত ঠেলি দিছে বহু লোকে এই হয় বিষয়টোক লৈ আচলতে মই ফোনটো কৰিছিলো হয় হয় তাৰমানে আপোনাক তেওঁ যিটো পোষ্টত লিখিছে যিটো পোষ্টত লিখিছে যে অনুপম দা আপোনাক যদি TRP আৰু শ্ব' লাগে তেন্তে অ মই দিম আপুনি আহিব বঙালীক হয় ভৰিত ধৰিব নালাগে এই কথাটোৰ কাৰণে সঁচাতে আচলতে আমিও লজ্জিত হৈছো তাৰমানে হয় আপুনি কি কব এবাৰ যদি কিবা কয় নাই দৰ্শকসকলক গোটেই আমাৰ কথাখিনি মই ফেচবুক পোষ্টৰ জৰিয়তে কৈছোৱেই হয় হয় কিন্তু কথাটো হৈছে কি যে বাবুলিও মোৰ মানে বাবলি হুম 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 সুৰজিত বৰা বুলি যিজন তেওঁ হয় আচলতে প্ৰথম অৱস্থাত হুম আছিলে তেওঁ হুম আমাৰ বাবু বৰুৱা মৰমৰ হয় কণ্ঠশিল্পী হয় হুম বাবুৰ মেনেজাৰ আছিলে হুম তাৰপিছত চাপোজ জনপ্ৰিয়তাৰ ফালৰ পৰা আকৌ ভৃগু অকমান আগবাঢ়িল হয় গতিকে তেওঁ ভৃগু কাশ্যপৰ মেনেজাৰ হ'ল হুম 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 গতিকে এতিয়া বাবু মোৰ মৰমৰ ভাইটি ভৃগু মোৰ মৰমৰ ভাইটি বা আমি একেলগে সহকৰ্মী হয় হয় গতিকে তেওঁৰ মেনেজাৰ হিচাপে মোৰ লগত যথেষ্ট সম্পৰ্ক আছে এটা সুসম্পৰ্ক হুম হুম গতিকে সুৰজিত বৰা মানে বাবলিৰ কথা কৈছো হয় হয় বাবলিয়ে মোৰ লগত ইমান এটা ককাই ভাই নিচিনাকে চলি অহাৰ পাছত তেওঁ হুম মোৰ হুম বিষয়ে এনেকে ধৰণে লিখিব মই সেইটো ভবা নাছিলো হয় হয় নিশ্চয় কিন্তু কথাটোত যদি মোৰ বিষয়ে লিখিলেহেঁতেন হুম তেতিয়াহ'লে মোৰ কবলগীয়া একো নাছিলে হুম হুম কিন্তু মোৰ দৰে শত সহস্ৰজন হুম অসমৰ বাহিৰেও হুম অন্যান্য ৰাজ্যৰ হয় শিল্পীক গীত গোৱাইছে হয় হুম হুম গোৱা মানে হুম প্ৰত্যেকজন শিল্পীক যেতিয়া আঙুলিয়াই তেওঁ কথাটো কলে ক'লে হুম মানে মোক কোৱা মানে কি সকলোকে মোৰ কোৱা দৰে হ'ল কাম কৰা হয় সকলোকে কোৱা হল নিশ্চয় আৰু প্লাছ তেখেতসকলৰ গীত গোৱা হুম আমাৰ কণ্ঠশিল্পী সকলোকো কোৱা হল কোৱা যেনে হ'ল তোক দেখি মোৰ গীতটো সকলোৱে গায় সকলোৱে গায় বা হয় শালিকি পোৱাৰ গীতটো প্ৰায় হুম সকলোৱে গায় হুম 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 গতিকে গীত গালে মানে কি বঙালীৰ ভৰিত ধৰা হল নেকি ভৰি ধৰা মোৰ হ'ল হয় প্ৰশ্নটো নিশ্চয় হৈছে সেইটো হুম 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 গতিকে এই কথাবিলাকে আচলতে হয় আমি যে এতিয়াও হুম নিকৃষ্ট মানসিকতাৰ হৈ আছো হয় হয়
আৰু সেই নিকৃষ্ট মানসিকতাটো যে অসমৰ প্ৰত্যেকজন মানুহৰ মানসিকতাত নাই, কোনোবাই দুই এজনে যে অসমীয়া জাতিটোক নিকৃষ্টকৰণ কৰিছে, সেই কথাটো বুজি পাবৰ কাৰণে বা বুজাবৰ কাৰণে মই এই পোষ্টটো আচলতে হয় আগবঢ়াবলগীয়া হ'ল। হয় নিশ্চয় গতিকে মই আচলতে এজন যোদ্ধা, এজন কৰ্মী, সংগীত কৰ্মী এজন। হয় গতিকে মোৰ কৰ্মব্যস্ততাত আজি এটা গীত যদি মই বনাও বা গীত যদি সজাও, হয় তেতিয়াহ'লে গীতটি মোৰ আচলতে নিজৰ সন্তানৰ দৰে হয়। নিশ্চয় প্ৰত্যেকজন মানুহে আপুনি যদি হয় আজি এটা প্ৰবন্ধ লিখিছে বা এটা কবিতা লিখিছে বা কিবা এটা যদি গীত লিখিছে বা হয় সেইটো সজাই পৰাই তুলিছে, সেইটো এটা নিজৰ সন্তান হয়। সন্তান হয় নিশ্চয় সেই সন্তানটোক মই কোনখন স্কুলত দিম, হুম কেনেকে তাক তৈয়াৰ কৰিম, হুম সেইটো মই মাক বাপেকৰ নিচিনা যেতিয়া হওঁ, তেতিয়াহ'লে মোৰ সেইটো নিজস্ব জ্ঞানেৰে স্বজ্ঞানেৰে মই আগবাঢ়িম বা প্ৰয়োজন হলে মই দুই এজনক সুধি পেলাই আগবাঢ়িম। হয় হয় সেই কথাটো মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা। এতিয়া ব্যক্তিগত গীত কথা এটাৰ ক্ষেত্ৰতো মই সেইটো গীত শ্ৰেয়া ঘোষালক গোৱাম। আজি হুম প্ৰসেনজিৎ লাহনে চাপোজ শ্ৰেয়া ঘোষালক গীত গোৱাইছে হয় এখন ছবিত। হুম শ্ৰেয়া ঘোষালটো হুম মানে বংগৰ ছোৱালী, বংগৰ ছোৱালী হয় হয় নে নহয়? ভূপেন নিশ্চয় হাজৰিকা দেৱে চাপোজ হুম কিশোৰ কুমাৰ গীত গাইছিলে। কিশোৰ নিশ্চয় কুমাৰটো বংগৰ ব্যক্তি। বংগৰ ব্যক্তি হয় জিতুল সোণোৱালে চাপোজ জিতুল দাই, হুম অভিজিত, হুম কুমাৰ চানু এই হয় সকলক গীত গাইছিল। তেওঁলোকতো বংগৰ ব্যক্তি। হয় বা হয় আমাৰ বহুতো চিনেমাত মই নিজেই চানক গোৱাইছো, কেক গাইছে গোৱাইছো, ফাল্গুনী পাঠকক গোৱাইছো, সাধনা সৰগমক গোৱাইছো, হয় মহালক্ষ্মী আয়ৰক গোৱাইছো, জাভেদ হুম আলীক গোৱাইছো। হুম সকলোবিলাকতো অসমীয়া হুম শিল্পী নহয়, অসমৰ শিল্পী জানো? নহয় আৰু শিল্পী হৈছে পানীৰ দৰে। হুম শিল্পীৰ কোনো পৰিধি নাথাকে, পৰিসীমা নাথাকে। নাথাকে সি নিশ্চয় তাৰ নিজৰ স্বকীয় বৈশিষ্ট্যতাৰে যেনেধৰণে মন যায় তেনেকে বৈ যাব পাৰে। পাৰে হয় হয় নে নহয়? হয় হয় গতিকে নিশ্চয় বৈ যাবৰ কাৰণে হুম যিটো হুম সুদূৰ প্ৰসাৰী পথ গঢ়ি তুলিব লাগিব, যদি কোনোবাই সেই পথটো গঢ়ি তুলিব পাৰে, হুম তেতিয়াহ'লে সুদূৰ প্ৰসাৰী পথেৰে যেনিয়েই মন যায় তেনিয়েই বৈ যাব পাৰে। পাৰে তাত কাৰোবাৰ বাধা দিবলগীয়া কি কথাটো আছে? গতিকে নিশ্চয় মই আজি নাচিমে কঁকালটি ঘূৰাই ঘূৰাই হয় সেই গীতটি হুম কৰিলো। হুম মোৰ চিন্তাৰে মই কৰিছো। হুম গতিকে মোৰ সেইটো সন্তানৰ দৰে। সন্তানৰ দৰে নিশ্চয় গতিকে মই সেই গীতটোৰ কাৰণে কিমান টকা পইচা মোৰ সন্তানৰ কাৰণে খৰচ হুম কৰিম, হুম মই হুম ক'ত কৰিম, কেনেকে কৰিম, হুম মানে তেওঁক কেনেকে সজাই পৰাই মোৰ সেই সন্তানটোক ডাঙৰ দীঘল কৰি হয় ৰাইজৰ মাজত এজন নাগৰিক কৰি তুলিম, হুম সেইটো মোৰহে চিন্তাধাৰা হ'ব আপোনাৰ লাগে। চিন্তাধাৰা হয় সেই মোৰ চিন্তাধাৰাটোত, মোৰ হুম ব্যক্তিগত চিন্তাটোত হুম মানে হস্তক্ষেপ কৰি, হয় নহয় জানো, গীতটি ন' নিশ্চয় ডাউট নিশ্চয় ৰাইজে নিশ্চয় আঁকোৱালি লৈছে। হয় গানটো এতিয়া আপোনাৰ সেই গীতটি সঁচাকৈ যথেষ্ট এইটো পপুলাৰ হৈছে আৰু হয়, গীতটি বিশেষকৈ আমাৰ সেই আগৰ গীতবোৰলৈ মনত পৰি গৈছে যিবোৰ হয়, গীত শুনি আমি খুব ভাল লাগিছিলে বা আমাৰ আচলতে যিবিলাক গীতক লৈ আমি সৰুৰ পৰা শুনি আহিছিলো সেই গীতবোৰ যেন পুনৰ উভতি আহিছে হয়। সেইটো সকলোৱে ক'ব গতিকে উম আজি ধৰি লওক কথাটো কৈছো, বঙালীৰ ভৰিত হয় ধৰিব নালাগে বুলি যে লিখিলে, হয় নিশ্চয় কিন্তু মানে বেংগলী উম যিসকল শিল্পী উম আছে, উম হয় নে নহয়? হয় হয় আজি পৰ্বতৰ থিয়তে উম মাৰিলি জীয়ৰী, হুম হুম সেইবিলাক গীত হুম আমি তেতিয়া ৰেকৰ্ডতে শুনা, হুম নিশ্চয় সেই ৰেকৰ্ডত শুনা। হুম ভৱেন শইকীয়াৰ লগত হুম প্ৰীতি সাগৰে গাইছিলে। হয় প্ৰীতি সাগৰ এগৰাকী হুম বঙালী শিল্পী। হুম গতিকে তেওঁ যি সুৰীয়া কৰি গীতটি গাইছে, হুম বা ডলি ঘোষ, হুম হুম মধুমতী গোস্বামী, হুম হুম সুমন কল্যাণপুৰী, হয় এনেধৰণৰ বহুতো শিল্পী আছে। মই মনীষা আছে মিঠুবোৰ কথা নকওঁৱেই, মনীষা হুম হাজৰিকা, হুম হয় নে নহয়? বা নিশ্চয় পুলক বেনাৰ্জী ইত্যাদিকে কৰি আমাৰ বহুখিনি শিল্পী আছে নহয়। আছে গতিকে এইসকল শিল্পীৰ যিটো অৱদান, হুম এইসকল শিল্পীয়ে অসমীয়া স্বকীয় হুম আধুনিক গীতক হুম এটা মাত্ৰা প্ৰদান কৰি হুম আজি জীৱন্ত কৰি ৰাখিছে। হুম গতিকে সেইসকল শিল্পীক গালি পৰাৰ, হুম সেইসকল শিল্পীক গীত এটা গোৱালে হয় বেংগলীৰ ভৰিত ধৰা হ'ব, বঙালীৰ নহয় ভৰিত ধৰা হ'ব, হুম হুম সেই কথাটো হ'ব পাৰে নে বাৰু? হ'ব কেতিয়াও নোৱাৰে সেইটোৱে গতিকে এই এনেধৰণৰ হয় অযুক্তিকৰ বা হুম নিম্ন খাপৰ যেতিয়া কোনোবাই কথা কৈ পেলাই এটা ছচিয়েল মিডিয়া থাকিলে বুলিয়েই যেনেকে হয় তেনেকে ব্যৱহাৰ কৰিব, হুম গতিকে তাকতো ময়োতো আজি ৩৫ বছৰ সাধনা কৰি এইখন নিশ্চয় জগততেই একেধাৰে হুম যুঁজাৰু হিচাপে কাম কৰি আহিছো। হয় হয় গতিকে আমি বা হুম মোৰ দৰে হুম শত সহস্ৰজনে এই কথাটো সহ্য কৰা উচিত জানো? কেতিয়াও নহয় সেইটোৱে আচলতে আজি গতিকে আমি এইটো কথা আৰু পাতিবলৈ পৰাই তাতে লাজ আৰু হৈছে এটা কথা, সঁচাকৈ যদি সেইজন যদি চাপোজ হুম চাপৰিৰ হুম কোনোবা যদি চহা এজন ব্যক্তি হলহেঁতেন, চাপৰিৰ হয় যদি কোনোবা মিয়া হলহেঁতেন, হুম তেতিয়াহ'লে মোৰ কবলগীয়া একো নাছিলে। হুম 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 কিন্তু যি আৰ্টিষ্টক লৈ বেপাৰ কৰি পেলাই হয়
তেওঁ নিজে পোহপাল দি আছে অসমৰ সাংগীতিক অসমৰ সাহিত্য অসমৰ বায়ু পানী বতাহৰ একো উমান নোলোৱাকে অকল খালি অৰ্থনৈতিক লাভালাভৰ কাৰণে তেওঁ আৰ্টিষ্টক লৈ পেলাই বেপাৰ কৰি তেওঁ অকল নিজৰ বেপাৰকে চলাই গলে হ'ব নেকি? নহব। হয়, মোৰ কথাটো হৈছে সেইটো। গতিকে তেওঁ যদি বেলেগ এখন পৃথিৱীৰ মানুহ হলহেঁতেন, অসমীয়া সাহিত্যৰ কথা নাজানে, সংস্কৃতিৰ কথা নাজানে, তেওঁ চাপৰিৰ মিয়া, মোৰ কবলগীয়া একো নাই নহয় কথাটো। কিন্তু যিজন ব্যক্তিয়ে সদায় সংস্কৃতিৰ ব্যক্তিৰ লগতে থাকে নিশ্চয়, গতিকে সেইজন ব্যক্তিয়েই যদি অসমৰ সংস্কৃতি কৰ্মীক যদি মানে সন্মান কৰিব নাজানে, মূল্যায়ন দিব নাজানে, তেতিয়াহ'লে সেইজন ব্যক্তিক লৈ পেলাই আমাৰ ৰাইজে বা উদ্যোক্তা কমিটিয়ে কিয় আৰ্টিষ্টক কন্টেক্ট কৰিব লাগে? সেইটোৱে। আৰু এটা কথা আপোনাক সুধিব লগা আছিলে, তাৰমানে এতিয়া সকলোৱে ছচিয়েল মিডিয়াত কিছুমান আমি কমেণ্ট পাই আছো বা পোষ্ট কৰি আছে, বহু লোকে আপোনালোকৰ এই কথাক লৈ পোষ্ট কৰি আছে। সকলোৱে এটা কথাই কৈছে যে আজি আমি আমাৰ অসমৰ বাহিৰৰ শিল্পীসকলৰ ওচৰত লজ্জিত। তেওঁলোকে নিশ্চয় ভাবিব যে আমি কিয় গান গাইছিলো হয়তো অসমীয়া গান, যদি অসমৰ লোকসকলে আমাক এনেকুৱাই ব্যৱহাৰ কৰে। আজি মৰ্মিতা মিত্ৰ বুলি মই নকওঁ, আপুনি যিদৰে কৈছে আজি অতীজৰে পৰা তেওঁলোকে অসমীয়া গীত গাই আহিছে। এনেকুৱা বহুত এক্সাম্পল আছে বা বহুত জনপ্ৰিয় গীত আছে যিবোৰ গীত আমি আগৰ পৰা শুনি আহিছো। সেই গীতসমূহ তেওঁলোকৰ দৰে শ্ৰদ্ধাৰ ব্যক্তিসকলে বা শিল্পীসকলে গীত গাই আহিছে। তেনে মুহূৰ্তত যদি আজি এই ধৰণৰ কথা কিছুমান কয়, আজি নিশ্চয়কৈ আমি সেইসকল আৰ্টিষ্টৰ আগত লজ্জিত, নহয় জানো? তেওঁলোকে আৰু এটা কথা আপুনি চিন্তা কৰক, মানে বৰগছ দেখিলে মানে পিছ হুঁহকি অহা, হলা গছ দেখিলে বাগি কুঠাৰ মৰা, সেই তেনেকুৱা ব্যক্তি হলে ভাল নালাগে নহয়। এতিয়া কিছুমান পোষ্টত মই মানুহৰ দেখিছো যে তেওঁৰ উচ্চাৰণ ঠিক নহয়, উচ্চাৰণ ঠিক কৰি পেলাই অসমত গীত গাবলৈ আহক। মৰ্মিতা মিত্ৰ হৈছে পাৰফৰ্মাৰ এগৰাকী, ৰাইজে পাৰফৰ্মেঞ্চ ভাল পাইছে, তেওঁ পাৰফৰ্মেঞ্চ ভাল পাই পেলাই তেওঁক আমন্ত্ৰণ জনাইছে বা তেওঁ চেষ্টা কৰিছে যে অসমৰ আজি জুবিন গাৰ্গৰে হওক, অংগৰাগ পাপন মহন্তৰে হওক, তেওঁলোকৰ বা লগতে ভূপেন্দ্ৰ সংগীতেই হওক বা জয়ন্ত হাজৰিকাৰ গীতেই হওক, সেই গীতসমূহ গাই পেলাই তেওঁ অনুষ্ঠান পৰিবেশন কৰিছে, ৰাইজে ভাল পাইছে, তেওঁ লাহে লাহে অসমীয়া ভাষাটোক শিকা, অসমীয়া সাহিত্য সংস্কৃতিক আঁকোৱালি লোৱাৰ এটা হেঁপাহ কৰিছে। তাত আমাৰ আপত্তিটো ক'ত? কিন্তু মই এটা কথা কৈছো, তাত আপত্তিটো ক'ত? তেওঁ দুখন শ্ব' বেছিকে কৰিলে বুলি আমি আপত্তি কৰিবলগীয়া কথা আছে নেকি? তেওঁকতো ভাল পাইছে কাৰণে মাতিছে। আৰু ২ নম্বৰ কথা হৈছে কি, আজি কেইবছৰমান আগতে এতিয়া পাপনৰ লগতো আমাৰ অংগৰাগৰ লগতো আমেৰিকাৰ এজনী ছোৱালী গান গাইছিলে। তেওঁ কি উচ্চাৰণ ইমান শুদ্ধকে গাইছিল নেকি? বা সেই আমেৰিকাৰ ছোৱালীজনী গোৱা ক্ষেত্ৰতো আমাৰ সেইসকল ব্যক্তিৰ বা তেওঁৰ উচ্চাৰণ ভুলিছে বুলি কবলৈ যোৱাটো ব্যক্তি নাছিলে। সিদিনা প্ৰণীতা বৈশ্যমৃধিক সাহিত্য সভা মঞ্চৰ পৰা ২টা গীত গাই ৩ নম্বৰ গীতটো আৰম্ভ কৰিবলৈ লওঁতে নমাই দিয়া হল। সেইটোৰ কাৰণেতো জনজাগৰণ নহল। সেইটো কাৰণেতো আমাৰ যিসকল ব্যক্তি কৰ্মী সেইসকলতো ওলাই নাহিল। সকলোৱে এটা ছচিয়েল মিডিয়াত থকা সকলে এটা খালি সান্তনামূলক মন্তব্য দিয়েই শেষ কৰিলে। গতিকে এনেকুৱা ধৰণৰ বহু কথা আছে। কিন্তু মোৰ কথাটো হৈছে কি, যোগ্য ভোগ্য বসুন্ধৰা। গতিকে যাৰ যোগ্যতা আছে, নহয় জানো, সি ভোগ কৰিবলৈ পাবই। গতিকে তাতে আমি ঈৰ্ষা কৰি কি লাভ আছে? কাৰণ আমাৰ ল'ৰা ছোৱালীটো আজি চাপোজ ডান্স ইণ্ডিয়া ডান্স, সাৰেগামাপা, ইণ্ডিয়ান আইডল ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ অনুষ্ঠানত নাম অৰ্জন কৰিছে। তেওঁলোকে সেই প্লেটফৰ্মখন দিছে, সেয়া কেনেকে পাইছে? নিজৰ প্ৰতিভাৰ জৰিয়তে পাইছে। কিন্তু কাইলে যদি আমাৰ অসমীয়া ব্যক্তিসকলে বাহিৰৰ ব্যক্তিক এই আচৰণ কৰা বুলি গম পায়, আমাৰ যদি সেই প্লেটফৰ্ম বিলাক অসমৰ শিল্পীৰ কাৰণে যদি উঠি অহা প্ৰজন্মৰ কাৰণে যদি তেওঁলোকে সেই প্লেটফৰ্ম খিনি বন্ধ কৰি দিয়ে, তেতিয়াহ'লে আমাৰ অসমৰ সেই সাংস্কৃতিক পৰিসৰটো বৃদ্ধি পাবনে বাৰু? বিশ্বৰ বুকুত সেইটো বিয়পি পৰিবনে বাৰু? গতিকে এইবিলাক বহুত কথা আছে। সৰু সৰু কথা লৈ পেলাই এটা ডাঙৰ কথাৰ আচলতে উদ্ভাৱন হয় কেতিয়াবা। গতিকে এইটো জাতিগত সংঘৰ্ষলৈ নিব নালাগে। মোৰ একদম বিনম্ৰভাৱে অনুৰোধ, সকলোলৈকে আহ্বান। গতিকে যিসকল ব্যক্তিয়ে ভাবি আছে যে আহি পেলাই মানে কি আমাক ডিষ্টাৰ্ব কৰিছে বা বহুত লুটি-পুটি নিব, তেনেকুৱা একো কথা নাইকিয়া। আৰ্টিষ্টৰ সকলোৰে নিজা নিজা বৈশিষ্ট্য আছে, নিজা নিজা স্থান আছে।
নিজা নিজা ষ্ট্ৰেটেজি আছে, সেইখিনি চাই পেলাইহে কমিটিয়ে আমন্ত্ৰণ জনাব। আৰু ঠিক আছে, বাহিৰৰ শিল্পী আহিলেও আমাৰতো ইয়াত বাহিৰৰ শিল্পী গৰাকীয়ে আমাৰ অসমৰ মিউজিচিয়ানছ কেইজনকেতো হেৰি কৰিছে, স্থান দিছে, আমাৰ অসমৰ চাউণ্ডটোকে স্থান দিছে, আমাৰ অসমৰ গাড়ী কেইখনেই লৈছে। সেই যিখিনি আহিব লাগে সেইখিনিতো আমাৰ অসমৰ মানুহখিনিৰ কাৰণে আহিছে। আৰু আমি যদি নিশ্চয় আমি যদি এইটো বিষয়বস্তু যদি বহুলভাৱে চাওঁ, আচলতে এইটো এটা খুবেই ডাঙৰ বিষয়বস্তু বা বিতৰ্কত সোমাই পৰিছে। আৰু এই কাৰণে সোমাইছে কিয়নো আমি নিজে অসমৰ আমি লোক হয় বা আমি অসমীয়া, আমি যিটো প্ৰাউড কৰি আছো আমাৰ ভাষাক লৈ, মইতো আমাৰ সদায় কওঁ যে সংস্কৃতিক লৈ। অসম বুলি ক'লে অসম আচলতে অসমীয়া আতিথ্যপৰায়ণ জাতি এটা। নিশ্চয়। গতিকে সেই আতিথ্যপৰায়ণতাত আমাৰ কোনো ধৰণৰ গাফিলতি নাথাকে, সেইখিনি ক্ষেত্ৰত আমি গৌৰৱান্বিত। নিশ্চয়। গতিকে আজি সেই অসমীয়াৰ সেই অস্তিত্বক বা সেই সুনামটোক যেতিয়া এটা চক্ৰই বদনাম কৰাৰ এটা মানে পৰিকল্পিতভাৱে বদনাম কৰাৰ যি মানসিকতা, সেইখিনিক কিন্তু মই গ্ৰহণযোগ্য বুলি নাভাবো। নিশ্চয়। আৰু এইটো বস্তু আজি আমি ইমান বিতৰ্ক বা ইমান আলোচনা কৰিবলৈ কিয় হৈছে, যিহেতু আমি সকলোৱে আজি আপুনি অসমৰ এজন শিল্পী বা আমি সকলোৱে অসমৰ একো একোকৰি লোক, গতিকে অসমৰ ব্যক্তি হিচাপে আজি এইটো বস্তু খুবেই বাহিৰৰ দেশলৈ বেয়াকৈ গুচি গৈছে, এটা বদনাম গুচি গৈছে যে অসমৰ শিল্পীসকলক এনেকুৱা অপমান কৰে নেকি, নহয় জানো? ইতিমধ্যে আপুনি যিটো ক'লে যে সাহিত্য সভাত যিটো আচলতে আমাৰ প্ৰণীতা বাইদেউ যিটো অপমান কৰিলে, সেই অপমানৰ সময়ততো কোনো এগৰাকী উঠি নাহিলে, বা তেওঁক যিখিনি আজি লোকশিল্পী এগৰাকীক যিখিনি অপমান কৰা হৈছে, কেতিয়াবা নিউজ চেনেলৰ বাহিৰে তেওঁৰ সেইটো বাতৰিও প্ৰকাশ নাপালে বা কোনো লোকে ওলাই নাহিলে তেওঁৰ হকে মাত মাতিবলৈ। আজি তেওঁক অসমৰ শিল্পীগৰাকীকে ইমান অপমান কৰিলে। গতিকে আচলতে এতিয়া অসমৰ ৰাইজ আচলতে সজাগ হবৰ হ'ল। নিশ্চয়। কোন প্ৰকৃত শিল্পী, কোন ওপৰত নাচি থকা শিল্পী, সেই কথাবিলাক কিন্তু মানুহে এতিয়া লাহে লাহে বুজি আহিছে। আৰু সেই পাৰ্থক্যবিলাক বুজি আহিছে। আৰু গতিকে তাৰ উচিত মূল্যায়নটো নিৰ্ণয় কৰা ভাল, যে যিসকল প্ৰকৃত শিল্পী তেওঁলোকক সেই প্ৰকৃত তেওঁলোকৰ যি মাননীয় হওক বা সন্মানেই হওক সেইখিনি প্ৰদান কৰাটো উচিত। তাৰমানে মোৰ কথাটো হৈছে সেইটো। নিশ্চয়। আৰু এটা কথা ক'ব লাগিব অনুপম দা এইখিনিতে, যিহেতু আচলতে এতিয়া আজি মৰ্মিতাৰ কথা যদি আমি ক'বলৈ যাওঁ, মৰ্মিতা মিত্ৰই তেওঁৰ যথেষ্ট তেওঁৰ প্ৰতিভা সকলোকে দাঙি ধৰিছে বা তেওঁক ভাল পাইছে অসমৰ মানুহে। তেওঁক বিহু মঞ্চলে বা ধৰি লওক যিকোনো প্ৰগ্ৰেমৰ কাৰণে তেওঁক আজি বুকিং কৰিছে আগতীয়াকে, তেওঁক সঁচাকৈ ৰাইজে ভাল পাইছে, ৰাইজে বিচাৰিছে। গতিকে তাত আমাৰ ক'বলগীয়া একো নাই। তেওঁ অসমলৈ আহি, তাতকে আমাৰ গৌৰৱ কৰা কথাটো হৈছে তেওঁ অসমলৈ আহি তেওঁ অসমৰ বোৱাৰী, অসমৰ তেওঁৰ স্বামী যিহেতু অসমৰে, তেওঁ অসমৰ বোৱাৰী হিচাপে তেওঁ অসমৰ সংস্কৃতি যে ল'ব খুজিছে, আমি সেইটো তেওঁক আচলতে ছাপোৰ্ট কৰিব লাগিছিলে, নহয় জানো? কিন্তু আমাৰ এনে কিছুমান পষ্টৰ কাৰণে আজি আমাৰ অসমৰ এনেকুৱা কিছুমান বদনাম হৈছে, যাৰ বাবে আমি বিষয়টো বাৰে বাৰে বিতৰ্কৰ মাজতে ঠেলি দিয়া নিচিনা হৈছে বা আমি আলোচনা কৰিব লগা হৈছে। খুবেই লাজৰ কথা। নহয়, আৰু তাতে এটা কথা চিন্তা কৰক যে মৰ্মিতা মিত্ৰক অনুষ্ঠানে মাতিছে, সেইটো এটা অনুষ্ঠানৰ ব্যক্তিগত কথা। তেওঁ পাৰফৰ্মেঞ্চ ভাল পাইছে, ৰাইজে অনুদান দি পেলাই এটা অনুষ্ঠানৰ জৰিয়তে এজন শিল্পীক মাতে বা দুজন শিল্পীক মাতে, সেই ৰাইজৰ চিলেকশ্যন থাকে, সেই মৰ্মে কমিটিখনে আহ্বান জনায়। গতিকে তেওঁক মতা নপতাটো সম্পূৰ্ণ তেওঁৰ ওপৰত কথা, মানে ৰাইজৰ ওপৰত কথা, তেওঁলোকৰ ওপৰত কথা। এই কথাটোৰ মাজলে মোক কিয় টানি আনিব লাগে? মইতো এটা গীতহে গোৱাইছো, মই গীত গোৱাইছো। গতিকে মোৰ গীতটো মোৰ কাৰণে এটা সন্তান, এটা কেঁচুৱা। সেই কেঁচুৱাটোক মই কেনেকে ডাঙৰ দীঘল কৰিম সেইটো মই বুজি পাম মোৰ গীতটোৰ লগত কথাটো, নহয় জানো? গতিকে সেইটোতো মোৰ লগত বিতৰ্ক হবলগীয়া বা মোৰ লগত কথা পাতিবলগীয়াই নাই বা মোক লৈ ভাবিবলগীয়াই নাই। কিন্তু ইমান কিয় এচাম ব্যক্তি, মই সকলোৰে কথা নকওঁ, আজি মোৰ পোষ্টটো দিয়াৰ পাছত মই যেতিয়া পোষ্টটো দিলো, আপুনি বিশ্বাস কৰিব যে তাত হয়তো আপোনালোকে কমেন্ট চালে গম পাব যে পাব্লিকে কেনেকুৱা ধৰণে ছাপোৰ্ট কৰিছে। আৰু কথাটো হৈছে কি যে সেইজন ব্যক্তিক বিভিন্ন দল সংগঠন ওলাইছে যে তেওঁক আমি ৰাজহুৱাভাৱে জেললৈ পঠাম। মই বোলো নালাগে, তেনেকে কোৱা তেনেধৰণে এটা জাগৰণ হবলৈ গৈ আছে, কিন্তু মই সকলোকে মানা কৰিছো যে একো কৰিব নালাগে, নহয় জানো? গতিকে আমি নিজৰ ভাই ভাই নিচিনা কথা, গতিকে আমি এইবিলাক কথা লৈ পেলাই কাজিয়া পাচাল কৰি থকা কথাটো মই কেতিয়াও নিবিচাৰো। গতিকে আমি সকলোৱে সম্প্ৰীতিৰে সৎভাৱেৰে, নহয় জানো, নিজৰ উদ্দেশ্যত উপনীত হবৰ কাৰণে ধুনীয়াকে নিজে নিজে কাম কৰি পেলাই আগবাঢ়িব লাগে। তাত জেলাছ কৰি আগবাঢ়িলে কিবা লাভ আছে জানো? কেতিয়াও নহব। আজি সঁচাকৈ আজি আপোনাক লৈ এগৰাকী জ্যেষ্ঠ শিল্পীয়ে আপোনাক লৈ সকলো শ্ৰদ্ধা কৰে, কিয়নো মই বাৰে বাৰে আৰু এটা কথা কৈছো, আৰু এটা কথা কওঁ যে আজি যদি CM এ কিবা এটা কথা কয় শুনিব পাৰি, কিন্তু CM ৰ ড্ৰাইভাৰজনে কলে শুনিব নোৱাৰি নহয়, শুনিব নোৱাৰি, হয় হয় নহয়?
আজি আপোনাক এইটো তেওঁ যিটো পোষ্ট কৰিছে সেই পোষ্টটো হয় তেওঁৰ সেই পোষ্টটোক লৈ আচলতে সকলোৱে জাঙুৰ খাই উঠিছে। সকলোৱে আজি হয় ছচিয়েল মিডিয়াত বহু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বহু লোকে এই কথা শ্বেয়াৰ কৰিছে। আমি আজি হয় পাইছো কাৰণে আমি এই কথাটো পাতিবলগীয়া হৈছে। কিয়নো আজি আপুনি কোৱাৰ দৰে আপোনাক যিদৰে তেওঁ এইটো বস্তু আঙুলিয়াই দিলে বা আপোনাৰ দৰে আন 10জন শিল্পীক সেইটো বস্তু সন্মিলিত কৰাৰ নিচিনা হ'ল। লগতে হয় আপোনালোকৰ দৰে মই বাৰে বাৰে ক'ম, যদি আমি চাওঁ আপোনালোকৰ গীতবোৰ আমি সৰুৰ পৰা শুনি আহিছো আৰু হয় আপোনালোকক সকলোৱে খুব শ্ৰদ্ধা কৰে, কিয়নো আপোনালোক আমাৰ খুবেই এটা গৌৰৱৰ, যদি আমি কওঁ গৌৰৱ কৰিব পৰা ব্যক্তি বুলি ক'লে আপোনালোকৰ নাম মনলৈ আহিব। গতিকে সেইসকল ব্যক্তিক কোনেও সহ্য নকৰে যে ইমান অপমান কৰাটো। আপোনাক যিটো পোষ্ট কৰিছে সেই পোষ্টটোক লৈ আচলতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক হয় নহয়, মাধ্যমত। অপমানটো হয়। মানে যদি মোৰ ব্যক্তিগত মানে উম, মোকেই অপমান কৰিলেহেঁতেন তেতিয়াহ'লে উম, বেলেগ কথা আছিলে। হয়, আজি কথা সকলোকে হৈছে হাঁহিব লৈছে। অনামিকা কৰিছে, উম, অনামিকাত জুবিন গাৰ্গে উম, আমাৰ কবিতা কৃষ্ণমূৰ্তিক গোৱাইছে। গোৱাইছে। উৎপল দাই অনুৰাধা কৰিছে, হুম, অনুৰাধা পদৌলক গোৱাইছে। নিশ্চয়। গতিকে বা বিভিন্ন সময়ত আজি হুম, পাপনেও সিদিনা এটা গীত কৰিছে, শ্ৰেয়া হুম, ঘোষালক গোৱাইছে। গোৱাইছে গতিকে নিশ্চয়। এই গোটেই বা হয়, মৃণাল কান্তি মেধিয়ে, হয়, কৃষ্ণমণি নাথে গোৱাইছে। ইত্যাদিকে কৰি জিতুল হুম, দা, হুম, অভিজিত বৰ্মন, হয়, এই এনেধৰণৰ বহু ব্যক্তি আছে হুম, য'ত আমাৰ অসমৰ বাহিৰেও হুম, ভাৰতৰ বিভিন্ন প্ৰান্তৰ হুম, শিল্পীক গীত গোৱাইছে। আৰু গোৱাইছে। সেইটোৱে আমাৰ আচলতে আদান প্ৰদান, হুম। সংস্কৃতিৰো সেয়াই আমাৰ আদান প্ৰদান, হয় নে নহয়? হয়, নিশ্চয়। আজি গতিকে আমাৰ ল'ৰা আপোনালোকে ছোৱালীকো তেওঁলোকে গান গোৱাইছে। গান গোৱাইছে, আজি সেইটোৱে। এ আৰ হুম, ৰহমানৰ লগত সিদিনা হুম, আহিছে, আমাৰ ইয়াত নিজে চুৰ চাইছো, অন্তৰা নন্দীয়ে গান গাইছে। হুম। আমাৰ কাৰণে কিমান গৌৰৱৰ কথা, গৌৰৱৰ কথা, সেইটোৱে। হয় নে? অনিন্দিতা নিশ্চয়। পালে হুম, চাপোজ শংকৰ মহাদেৱনৰ লগত গান গাই আছে। গাইছে। হা, হুম, আমাৰ কল্পনা পাটোৱাৰীয়ে ভোজপুৰী বা হয়, মুম্বাইত কিমান ধুনীয়াকে কাম কৰি আছে। মই হয়। দুই একহে উদাহৰণ দিব পাৰিম, এনেকুৱা বহুত হুম, ওলাব। হয়। গতিকে আমাৰ শিল্পীসকলৰো তাত কাম কৰি আছে। কাম কৰি আছে। ইয়াত যদি আজি আমাৰ কোনোবাই একো ক'ব বিচাৰে সেইটো যে খুব বেয়া কথা কৰিছে। হয়। আমাৰ শিল্পীসকলে বাহিৰত এনেধৰণে আদৰ পোৱা হলে, হুম, হুম, তেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমানে হুম। এটা দুমুখীয়া মানে চৰিত্ৰ নিৰ্ণয় কৰে নহয়, হয়, আজি নিশ্চয়। হয় নহয়? আজি মৰ্মিতা মিত্ৰক প্ৰথম তেওঁৰ এটা প্ৰগ্ৰেমত কোনোবা এটা চেনেলে যেতিয়া ইণ্টাৰভিউ লৈছিলে, তেওঁ বাৰে বাৰে কৈছে যে আমাৰ কলকাতাত জুবিন দাৰ গান সকলোৱে ভাল পায়। জুবিন দাৰ মই অনুৰাগী বা জুবিন দা নহয় মোৰ নহয়, মই গুৰু। ঠিক আছে, মই এটা হুম, কথা ক'লো, জুবিনে বৰ ধুনীয়াকে হুম, বেংগলী ক'বও জানে বা হুম, গাবও জানে বা হুম, কণ্ঠ ধুনীয়া। হুম, তেওঁক বেংগলী সমাজে আঁকোৱালি লৈছে, সেইটো হুম, এটা বেলেগ চেপ্টাৰ। হুম, 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 বা গান হিট হোৱাৰ পাছত তেওঁক অনুষ্ঠান পৰিৱেশন কৰিবলৈ মাতিছে। হুম, হুম, কিন্তু হুম। চলগুৰি যেতিয়া ছুপাৰ ডুপাৰ হিট হৈছে, হিট হৈছিলে। হয়। তেতিয়া আমাৰ কৃষ্ণমণি চুতীয়াক হুম, ৱেষ্ট বেংগলত হুম। ইমানেই তেওঁ প্ৰগ্ৰাম কৰিবলগীয়া হ'ল সেইটোৱে। বা হয়। ঝাৰখণ্ডত ইমানেই প্ৰগ্ৰাম কৰিবলগীয়া হ'ল, হুম, কিন্তু এই ছলগৰি গীতকেইটাটো আদিবাসী গীতহে আছিলে, সেইকেইটাতো বেংগলী আছিলে। গীত নাছিলে নহয়। নিশ্চয়, নিশ্চয়। আৰু সেইটো সময়ততো তেওঁলোকৰ গা জ্বলা নাছিলে যে কৃষ্ণমণি নাছিলে। চুতীয়া বুলি এজন ব্যক্তি আহি পেলাই আমাৰ মানে মই মাধমাৰ সেইটোৱে মাৰিব ক'ব নেকি বুলি। বিচাৰি আছো। হয়, গতিকে হয়। এইবিলাক প্ৰশ্নৰ উদয় কিয়? শিল্পীৰ হুম। সীমা পৰিসীমা থাকিব নেকি, পৰিধি থাকিব থাকিব নেকি? নেকি? নিশ্চয়। হয় নহয়? মই সেই সেইটো পানীৰ কাৰণে নিচিনা, গতিকে আপোনাক যি মই এইটো কথা পাত্ৰতে কৈছো। থোৱা যায় হয়। হুম। সেই পাত্ৰৰে ৰূপ ল'ব লাগিব, ৰূপ ল'ব লাগিব। মই নহয় সেইটোৱে জানো? কৈছো। আজি ভূপেন হাজৰিকা দেৱৰ দৰে তেওঁলোকৰ সেই সময়ৰ পৰা বৰ্তমানলৈকে আমাৰ অসমৰ শিল্পীয়ে বাহিৰত গৈ নাম অৰ্জন কৰি আছে। হয় যিহেতু আমি সেইটোলৈ গৌৰৱ কৰো, তেন্তে বাহিৰৰ শিল্পী আমাৰ অসমলৈ অহাত আমি কিয় বেয়া পাব লাগে, নহয় জানো? আমাৰ অসমীয়া ভাষা শিকিছে, চেষ্টা কৰিছে, সেইটোৱে গৌৰৱৰ কথা। হয় তাকে লৈ হয় ইমান বিতৰ্ক কৰিছে। আৰু এইখিনিতে আপোনাক মই সুধিম, যিহেতু বহু লোকে ইতিমধ্যে যে কৈ আছে, বহু আৰ্টিষ্টেও কৈ আছে তেওঁৰ এগেইনষ্টত কথা। আহ ধৰি লওক, মই যদি কওঁ, আজিকালি যিহেতু ইনষ্টাগ্ৰামৰ যুগ বা সামাজিক মাধ্যমৰ নহয় যুগ। নহয়, মই আৰ্টিষ্টে বুলি উম, নকওঁ, উম, এইটো এটা চক্ৰান্ত। চক্ৰান্ত। হুম, তাৰমানে এটা চক্ৰান্তই কৰি আছে, হুম, হুম, এটা হুম, চক্ৰই কৰি আছে তাৰমানে। হুম, কাৰণ আৰ্টিষ্টে ইমান মানে নিষ্ক্ৰিয় কথাবিলাক চিন্তা নকৰে। নকৰে। কোনো হুম, আৰ্টিষ্টে যদি আৰ্টিষ্ট হয় প্ৰকৃততে হুম, অসমৰ, হুম, ইমান নিষ্ক্ৰিয় চিন্তাৰে আৰ্টিষ্ট হ'ব নোৱাৰে। এয়া সেইটোৱে। এটা চক্ৰই কৰি আছে। হুম। গতিকে মইতো নাভাবো যে আমাৰ অসমত ইমান নিষ্ক্ৰিয় চিন্তাৰ আৰ্টিষ্ট আছে বুলি। তাকেতো এতিয়া সেইটো বস্তুৰ কাৰণে আজি সঁচাকৈ লজ্জিত হৈ পৰিছো। আৰু কালি যিটো পোষ্ট, সেই পোষ্টটোক লৈ ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়া সকলোৱে কৰি আছে। আৰু সেইবাবে আজি আমি এই কথাটো পাতিবলগীয়াটোৱে বহুত লাজৰ কথা, নহয় জানো? আৰু হয় বিশেষকৈ আজি মই আপোনাক ফোনত লওঁতে সেইটো বস্তু, আপোনাক যিটো আচলতে এটা অসভ্যালি কৰিছে তেখেতে, সেই বস্তুটোক লৈ আচলতে কোনোৱেও সহ্য কৰা নাই। আমি যিমানখিনি চাইছো সামাজিক মাধ্যমত হয় পোষ্ট বা হয় সেই বস্তুটো এটা যদি এনেকৈ বাঢ়ি গৈ থাকে, তেতিয়া অসমৰ শিল্পীসকলক কোনে সন্মান কৰিব? যদি এনেকৈ তেওঁলোকে যদি এইটো বস্তু দেখায়, আমি যদি অসমৰ শিল্পীক সন্মান নকৰো, কাক সন্মান কৰিম? হয় নহয়? তো তাকেতো অসমৰ শিল্পীসকলক যদি কিছুমান অদৰকাৰী কথাক লৈ পেলাই যদি বিতৰ্কত সোমোৱাই বা এই ধৰণৰ পোষ্ট কৰে, এইটো কোনেও আচলতে সহজভাৱে ল'ব নোৱাৰে।
আৰু বিশেষকৈ মৰ্মিতা মিত্ৰক সকলোৱে ভাল পাইছে, তেওঁক মাতিছে, তেওঁকো বিতৰ্কৰ মাজত ঠেলি দিয়া হৈছে। তেওঁ আজি বেলেগ এখন ঠাইত গৈ যেতিয়া ক'ব অসমৰ লোকসকল এনেকুৱাহে নেকি, সেইটো বস্তু খুব লাজৰ কথা নহ'ব জানো? ডেফিনেটলি। সেইটোৱে আজি আচলতে এই চক্ৰটো খুবেই বেয়াকৈ উদ্ভৱ হৈছে বুলি ক'ব লাগিব, যিটো চক্ৰ চলি আছে। খুব বেয়া কথা। ইয়াৰ উত্তৰ আচলতে বেলেগ কথা একো নাই, এইটো ৰাইজেই উত্তৰ দিব লাগিব। নিশ্চয়। গতিকে ৰাইজেই ৰজা, নহয় জানো? হয় হয় হয়। আৰু যিহেতু আমি কথা পাতি আছো, শেষত মানে আপোনাৰ পৰা অলপ যদি দুষাৰি শুনিব পাওঁ ফোনত হলেও, আপোনাৰ নাচিমে কঁকালটি ঘূৰাই ঘূৰাই এটা খুব সুন্দৰ গীত, এবাৰ যদি শুনিবলৈ পাওঁ আমাৰ দৰ্শকেও ভাল পাব। তুমি আহি বিহু গীত জুৰিলে, নাচিমে কঁকালটি ঘূৰাই ঘূৰাই, নাচিবা কঁকালটি ঘূৰাই ঘূৰাই, ঢোলটি বজাব ঢুলিয়াই, পেঁপাটি বজাব বিহুৱাই। তুমি আহি বিহু গীত জুৰিলে, নাচিমে কঁকালটি ঘূৰাই ঘূৰাই, নাচিবা কঁকালটি ঘূৰাই ঘূৰাই। হয়, খুব সুন্দৰ গীত সঁচাকৈ। আৰু আমি খুবেই আচলতে আমি আজি গৌৰৱ কৰিছো, কিয়নো এগৰাকী বংগৰ ছোৱালী হৈও তেওঁ ইমান ধুনীয়াকৈ গীতটি গাইছে, যিটো তেওঁৰ প্ৰতিভা দেখাইছে, তাক লৈ আমি গৌৰৱ কৰিব লাগিব আচলতে। আৰু এটা খুব ধুনীয়া গান উপহাৰ দিয়ে, তাৰ বাবে ধন্যবাদ থাকিলে আপোনাক। বহুত বহুত ধন্যবাদ। হয়, আৰু আজি আপুনি আমাক এইখিনি কথা আমাৰ ফোনত ললো এই কাৰণেই, কিয়নো মই পুনৰবাৰ ক'ম যে এই বিষয়বস্তুটো খুব বেয়া হৈ গৈছে, যিহেতু বিশেষকৈ আপোনাক এইটো পোষ্ট কৰাক লৈ আচলতে যথেষ্ট প্ৰতিক্ৰিয়া, মই বাৰে বাৰে কম, প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে। তাৰ বাবে আচলতে লোকসকলৰ যিখিনি আমি কমেণ্ট পাই আছো, তেওঁলোকৰ ভিত্তিত আমি আচলতে আপোনাক আজি ফোনত লৈছো, কিয়নো আমিও নিবিচাৰো যে অসমত এনেকুৱা এটা বিতৰ্ক হৈ থাকক আমাৰ নিজৰ শিল্পীসকলৰ মাজতে, হয় নহয়? তাৰ বাবে আমি আজি ফোনত ললো। আপুনি আমাক ইমানখিনি সময় দিলে, ধন্যবাদ থাকিলে। মোৰ ফালৰ পৰা দেই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। হয়, থেংক ইউ। অ'কে, ৱেলকাম। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।